ইতিমধ্যে জনাই আছিলোঁ যে কি ৰাতিপুৱাৰ পৰা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। যি ঘটনাত 7টাকৈ বন্যহস্তীৰ প্ৰাণ গৈছে আৰু এই 7টাকৈ বন্যহস্তীৰ প্ৰাণ যোৱাৰ উপৰিও আমি এই মুহূৰ্তত এটা সৌভাগ্যজনক কথা ক'ব লাগিব যে যিখন যাত্ৰীবাহী ৰেল আছিলে ৰাজধানী এক্সপ্ৰেছ, সেই ৰাজধানী এক্সপ্ৰেছত প্ৰায় 500ৰো অধিক যাত্ৰী থকা কথা গম পোৱা গৈছে, কিন্তু সৌভাগ্যবশতঃ কোনো এগৰাকী যাত্ৰী ইতিমধ্যে প্ৰাণহানি হোৱাৰ খবৰ পোৱা নাই। আমি যিখিনি খবৰ পাইছোঁ এইখিনি খবৰ অনুসৰি আমি যিখন স্থানত দেখুৱাইছোঁ, মই কেমেৰা পাৰ্চনক সতীৰ্থক অনুৰোধ কৰিম তেওঁ দেখুৱাই ল'ব। এয়া দেখা পাইছে যে বন্যহস্তী এটা যিটো এটা বন্যহস্তী ৰেলৰ যিখন ইঞ্জিনত ফচি আছিলে, সেই ইঞ্জিনত ফচি থকাৰ কাৰণে ৰেলৰ যিখন লাইনচ্যুত ইঞ্জিন আছে, ইঞ্জিনটো ওচৰত থকা পুখুৰীত নপৰিলে। মোৰ কাষতে আমাৰ হোজাই জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আছে, মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ। ছাৰ, কি ক'ব, আপুনি আহি কি দেখা পালে বা কেনেকুৱা? এইটো খুব আনফৰ্চুনেট ইনচিডেণ্ট আছে। এইটো খুব আনফৰ্চুনেট ইনচিডেণ্ট এতিয়া হৈ আছে আমাৰ জিলাৰে। 7টো মানে এতিয়ালৈকে ডেট ডিক্লেয়াৰ কৰা হৈছে আৰু এটা ৰেস্কিউ কৰা হৈছে। অন দ্য ৱে হস্পিটেলত মানে এইটো ট্ৰিটমেণ্ট হ'ব। বাকী যিমান পেছেঞ্জাৰ কোচৰ পৰা আছিলে এইটো মিলাই পেলি সেই ট্ৰেইনক মানে আমি বেলেগ ৰুটৰ পৰা এতিয়ালৈকে পঠাই দিছোঁ টুৱাৰ্ডছ গুৱাহাটী। তো সেই পেৰেলেল ৰুট যি আছিলে সেইটো এতিয়া খালী থাকিব আৰু যিমান গাড়ী সেই ৰুটত যাব লাগে আছিলে আমি ৰাইজক চব অনুৰোধ কৰিছোঁ কি আপুনি খালী কৰাই যাব ইয়াৰ পৰা, সেইটো ট্ৰেইন মুভমেণ্ট চলিব। আৰু যেনেকৈ আপুনি চাইছে সেই ট্ৰেইনত মানে লগত যি 5-6 কোচ যি আছিলে, ইঞ্জিনৰ লগত যি আছে, সেইখিনি মানে ৰেলৱে ষ্টাফ মানে গোটেইখিনি কাম কৰি আছে। এতিয়া যিমান সোনকালে হ'ব পাৰে এইটো ক্লিয়াৰ কৰিব, তেতিয়াতো আমাৰ নৰ্মেল কাম কাজ এইটো চলিব। ছাৰ, মানুহৰ মৃত্যুৰ খবৰ পাইছে? নাই, এতিয়ালৈকে কোনো কেজুৱেলিটি নাই, হিউমেন কেজুৱেলিটি এতিয়ালৈকে পোৱা নাই। এয়া আছিলে আমাৰ হোজাই জিলাৰ আৰক্ষী অধীক্ষক মহোদয়। মই আপোনালোকক দেখুৱাই লৈছোঁ কিছু সামগ্ৰিক দৃশ্য, যিখিনি দেখাৰ পিছত মই সতীৰ্থ সাংবাদিকক অনুৰোধ কৰিম অকণমান আগুৱাই আহিব আপোনালোকে। মই দেখুৱাই ল'ব বিচাৰিছোঁ কিছু মৰ্মান্তিক দৃশ্য, কি এক ভয়ংকৰ বিপদৰ পৰা আচলতে ৰক্ষা পৰিছে। এয়া দেখা পাইছে, মই যিখিনি দৃশ্য আপোনালোকে নেদেখিলে গম নাপাব, অনুমান কৰিব নোৱাৰিব। এই দৃশ্যসমূহত দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে কাষতে থকা বিশাল আকাৰৰ এটা পুখুৰী, আৰু সেই পুখুৰীৰ কাৰণে পুখুৰীত যদি ৰেলৰ ইঞ্জিনটো বা ৰেলৰ দবাসমূহ বাগৰি পৰিলেহেঁতেন তেনেহ'লে নিশ্চিতভাৱে লাইনচ্যুত দবা পৰি যোৱাৰ কাৰণে যাত্ৰীসকলৰ মৃত্যু নিশ্চিত আছিলে। কিন্তু যিটো বন্যহস্তী ৰেলৰ ইঞ্জিনৰ তলতে সোমায়ো আছে, এয়া আপোনালোকে দেখা পাইছে। ৰেলৰ ইঞ্জিনৰ তলতে এইটো বন্যহস্তী সোমাই থকাৰ কাৰণে যি ৰেলৰ যিটো ইঞ্জিন আছিলে, ৰেলৰ ইঞ্জিনটো লাইনচ্যুত হোৱাৰ পিছতো পুখুৰীত বাগৰি পৰা নাই। আপোনালোকে দেখা পাইছে, আমি দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। বিশাল আকাৰৰ যিটো হস্তী আছিলে, এইটো লাইনৰ দবা যিখন আছিলে আপোনাৰ ইঞ্জিনৰ সন্মুখতে ফচি থকাৰ কাৰণে বন্যহস্তীটোৱে লাইনচ্যুত হোৱাৰ পৰা ৰক্ষা পৰিছে। মোৰ ওচৰত এগৰাকী ব্যক্তি আছে, ইয়াৰ স্থানীয় লোক। আপুনি অকণমান যদি ইফালে আগুৱাই আহে মই দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি আমাৰ দৰ্শকসকলক এটা কথা জনাব যে এইখন হস্তী কৰিডৰ হয়, তেওঁলোকে না কৰিলেও হস্তী কৰিডৰ হয়, এইখন আমি জানো, সকলোৱে জানে। আপোনালোকে কি জানে বা কিয় দুৰ্ঘটনা হৈছে, ইয়াৰ কাৰণে দোষী কোন বা কি ক'ব বিচাৰে আপুনি? মই বিশেষকৈ দোষী বুলি কাৰোবাক মই সেইটো নকওঁ, কিন্তু মই সৰুৰ পৰা জানো এইটো এৰিয়াটো হৈছে এলিফেণ্ট এৰিয়া। তাৰমানে মোৰ ঘৰৰ পিছফালে হাতীৰ ফিল্ডখানা বুলি কয় আমাৰ ভাষাত, আগতে কয় হাতীৰ ফিল্ডখানা, আৰু হাতীৰ ফিল্ডখানা এইটো পাৰতো আছে, সেইটো পাৰতো আছে। গতিকে মই অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, আমাৰ লামডিঙৰ বিষয়ববীয়াসকলক মই এটা কথা অনুৰোধ কৰি আছোঁ যে যমুনামুখৰ পৰা কামপুৰৰ ভিতৰত এইটো হৈছে এলিফেণ্ট এৰিয়া। গতিকে তেখেতসকলৰ যিসকল আমাৰ ৰেলৱে ড্ৰাইভাৰসকল আছে, হয়তো তেখেতসকলে নাজানে। গতিকে এই বস্তুটো যাতে অৱগত কৰে, কামপুৰৰ পৰা যমুনামুখৰ ভিতৰত এইটো এলিফেণ্ট এৰিয়া, তেওঁলোকৰ ড্ৰাইভাৰসকলে ৰাতি যেতিয়া গাড়ীখন চলাব তেতিয়া তেওঁলোকে অকণমান চাই চিতি যদি চলায় তেনেহ'লে এনেকুৱা অপ্ৰীতিকৰ ঘটনা নহয়। আজি যে 7টা হাতী মৃত্যু হৈছে, ভগৱানে বচাইছে। যদি ট্ৰেইনখন পাল্টি খালে হয় তেতিয়া গোটেই ইণ্ডিয়াৰ মানুহখিনি বৰবাদ হৈ গ'লে হয়। এই গোটেই ইণ্ডিয়াৰ মানুহখিনি বৰবাদ নকৰাৰ কাৰণে তেখেতসকলে লামডিং ও গুৱাহাটীৰ বিষয়ববীয়াসকলে তেখেতসকলে ড্ৰাইভাৰক যাতে অৱগত কৰে, যমুনামুখৰ পৰা কামপুৰৰ ভিতৰত এইটো হৈছে এলিফেণ্ট এৰিয়া। 2017 চনত ইয়াতে বন্যহস্তীৰ মৃত্যু হৈছে, আৰু আগতে এই এলিফেণ্ট কৰিডৰ বুলি ঘোষণা কৰা হৈছে। সকলোৱে জানে, তেওঁলোকে জনাৰ পিছতো কিয় হ'ল এনেকৈ? জনাৰ পিছত হয়তো নতুন কিছুমান চাকৰি পাইছে, তেখেতসকলে নাজানে। গতিকে মই এটাই অনুৰোধ কৰিছোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ লামডিঙৰ গুৱাহাটীৰ বিষয়ববীয়াসকলক যে তেখেতসকলে নজনা ড্ৰাইভাৰখিনিক কৈ দিলে তেখেতসকলে জানি ল'ব যে এই এৰিয়াটো হৈছে এলিফেণ্ট এৰিয়া।
গতিকে মই বিশেষকৈ এই খবৰটো পোৱাৰ লগে লগে ময়ো আহিছোঁ। আমাৰ যমুনামুখত যিখন ৰেলৱে বিষয়ববীয়াসকল আছিলে, ৰেলৱে ডিপাৰ্টমেণ্টৰ তেখেতসকলো আহিছে, মই তেখেতসকলক ধন্যবাদ দিছোঁ। আজি আমাৰ বহৰমপুৰ সমষ্টিৰ বিধায়ক আজি খবৰ পোৱাৰ লগে লগে তেওঁ আহি পেলাই এই জেগাখনত উপস্থিত হৈছে। গতিকে এনেকুৱা বিধায়ক আমাৰ প্ৰয়োজন। গতিকে মই অসম চৰকাৰক এটা আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী ব্যক্তিয়ে দুখ প্ৰকাশ কৰিছে যে তেওঁলোকে যে বন্যহস্তীৰ মৃত্যু হৈছে আৰু তেওঁ অনুৰোধ কৰিছে সকলোকে যে এইখন হস্তি কৰিডৰ জনাৰ পিছতো কিহৰ কাৰণে তেওঁলোকে জনোৱা নাছিলে। আচলতে হস্তি কৰিডৰ এই কথাটো জনোৱাৰ প্ৰয়োজন নাই, সকলোকে আগতে জনোৱা হৈছে। 2017 চনত যেতিয়া ইয়াতে বন্যহস্তীৰ মৃত্যু হৈছিলে, সেই তেতিয়াই এইখন হস্তি কৰিডৰ হিচাপে ঘোষণা কৰা হৈছিলে। হস্তি কৰিডৰ ঘোষণা কৰাৰ পিছতো আজিৰ তাৰিখত যে সকলোৱে জানে যে ডিচেম্বৰ আৰু জানুৱাৰী মাহত বিশেষকৈ যেতিয়া ধান কটা হয়, ধাননি ছিজনত যেতিয়া শীতকাল আহি পৰে আৰু ওচৰে পাজৰে সকলো ধাননি পথাৰ আছে, সকলোৱে দেখা পাইছে আমাৰ দৃশ্যত আপোনালোকে দেখিছে যে ধাননি পথাৰত ধান টকাৰ সময়তে হস্তিবোৰ পাহাৰৰ পৰা নামি